নমস্কাৰ বন্ধুসকল, আজি হৈছে 16 মে। ৰাতিপুৱাৰ 10টা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিলে আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক, শুনক। প্ৰথমটো খবৰ, দেশ জোকাৰি যোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল এইগৰাকী PB কুলকাৰ্ণী নামৰ ব্যক্তিয়ে। CBIৰ তদন্তত ধৰা পৰিল মাষ্টাৰ মাইণ্ড। লাতুৰৰ নিবাসী এইগৰাকী PB কুলকাৰ্ণী। CBIৰ তদন্তত এই সন্দৰ্ভত বৃহৎ সফলতা। উল্লেখযোগ্য যে ৰসায়ন বিভাগৰ এগৰাকী প্ৰবক্তা এইগৰাকী PB কুলকাৰ্ণী। পৰৱৰ্তী খবৰ, এখন মুছলমান বন্ধু ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ হ'ল বৃহৎ চুক্তি। তেল আৰু গেছৰ সংকট দূৰ কৰিব মুছলমান ৰাষ্ট্ৰ UAE। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা। এখন বন্ধু মুছলমান ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ হ'ল চুক্তি। কোনো কাৰণতে ভাৰতলৈ বন্ধ নহয় তেলৰ যোগান। UAEত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি। মোদীৰ উপস্থিতিত সংযুক্ত আৰৱ এমিৰেটৰ বৃহৎ ঘোষণা। হৰমুজৰ কাষৰে UAE স্থাপন কৰিব পাইপলাইন। হৰমুজ প্ৰণালীৰ কাষৰেই UAE সংস্থাপন কৰিব পাইপলাইন। 2027ৰ ভিতৰত সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব এই পাইপলাইন। এই পাইপলাইন হোৱাৰ পিছতে বিশ্বত আৰু অভাৱ নহ'ব গেছ আৰু তেলৰ। মহম্মদ বিন জায়েদক এই সন্দৰ্ভত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। এই সাক্ষাতৰ সময়তে হৰমুজ পথ খুলি দিবলৈ জোৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। হৰমুজ পথ খোলাটো বিশ্বৰ বাবে অতি জৰুৰী বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ। পৰৱৰ্তী খবৰ, দেশৰ নতুন প্ৰজন্মৰ বহু সংখ্যক পঁইতাচোৰাৰ দৰে কোনো কৰ্ম সংস্থাপন নাপালে একাংশ মিডিয়া হৈ পৰে। কিছুমানে ছ'চিয়েল মিডিয়াত সোমাই পৰে আৰু কিছুমান RTI কৰ্মী হৈ পৰে আৰু তাৰ পিছত তেওঁলোকে সকলোকে আক্ৰমণ কৰা আৰম্ভ কৰে। এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসম বিধানসভাৰ প্ৰটেম অধ্যক্ষৰূপে শপত গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ। ৰাজ্যপালে শপত বাক্য পাঠ কৰোৱাই খাৰঘুলিৰ লোকভৱনত আৰু স্থায়ী অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে বিধানসভা পৰিচালনা কৰিব প্ৰটেম অধ্যক্ষই। উল্লেখযোগ্য যে 21 মে'ৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম বিধানসভাৰ অধিৱেশন আৰু 21 মে'ত নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব প্ৰটেম অধ্যক্ষই। পৰৱৰ্তী খবৰ, দেশৰ সংকটৰ এয়া আৰম্ভণিহে। প্ৰধানমন্ত্ৰী মোদীৰ ব্যৰ্থতাৰ পৰিণাম দেশবাসীয়ে আৰু বহু ভুগিব লাগিব। পেট্ৰল ডিজেলত একেবাৰতে 3 টকাকৈ দাম বৃদ্ধি কৰা হৈছে আৰু বাকীখিনি এতিয়া কিস্তিকৈ জনতাৰ পৰা আদায় কৰা হ'ব। মোদী চৰকাৰক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য বিৰোধী দলপতি ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত ভূমি কেলেংকাৰীত গ্ৰেপ্তাৰ লাটমণ্ডল। দিছপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল প্ৰশান্ত ৰাভাক গ্ৰেপ্তাৰ। CIDয়ে গ্ৰেপ্তাৰ কৰে প্ৰশান্ত ৰাভাক। ধৃত ACS বিষয়া লক্ষ্যজিৎ দাসৰ সৌহাত আছিল প্ৰশান্ত ৰাভা। ভুৱা নথিপত্ৰ আৰু নামজাৰিৰে দিছপুৰত চলাইছিল লুণ্ঠন দাস আৰু অৱশেষত CIDয়ে গ্ৰেপ্তাৰ কৰে প্ৰশান্ত ৰাভাক। পৰৱৰ্তী খবৰ, দেশ জোকাৰি যোৱা আৰজিকৰ কাণ্ডৰ তদন্তত হেমাহি। এই সন্দৰ্ভত পশ্চিমবংগৰ 3গৰাকী IPS বিষয়াক নিলম্বন। কলকাতাৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত বিনীত গোয়েল, ইন্দিৰা মুখোপাধ্যায় আৰু IPS বিষয়া অভিষেক গুপ্তাৰ তদন্তৰ ফাইল পুনৰ খোল খাব। এই সন্দৰ্ভত কাৰা নিৰ্দেশ
পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত নতুন নিযুক্তিৰ স্বাৰ্থত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 50 ঊৰ্ধ্বৰ অদক্ষ কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ বিভাগীয় মুৰব্বীক। অপ্ৰয়োজনীয় অদক্ষ চৰকাৰী চাকৰিয়ালক বিদায় দিব চৰকাৰে আৰু তাৰ ঠাইত নতুনকৈ নিযুক্তি দিব অসম চৰকাৰে। পৰৱৰ্তী খবৰ, মাদ্ৰাছাত উচ্ছেদ চলাই বিপদত পৰিছে ডিচি আৰু এছপি। অবৈধভাৱে মাদ্ৰাছা ভাঙি দিয়াৰ বাবে ডিচি আৰু এছপিৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ। এই সন্দৰ্ভত প্ৰচণ্ড ধমক উচ্চ ন্যায়ালয়ৰ। অবৈধভাৱে মাদ্ৰাছা ভাঙি দিয়াৰ বাবে এছপি আৰু জিলা উপায়ুক্তক ধমক। মাদ্ৰাছা ভাঙি এইবাৰ বিপদত পৰিল এছপি আৰু ডিচি। সন্তকবীৰ নগৰত শামছুল হুদা খান মাদ্ৰাছা ভাঙি দিছিল প্ৰশাসনে আৰু মাদ্ৰাছা ভঙা কাৰ্যক তীব্ৰ গৰিহণা দি এই ৰায় প্ৰদান কৰিলে উচ্চ ন্যায়ালয়ে। প্ৰশাসনে মাদ্ৰাছাটো ভঙা কাৰ্যক সম্পূৰ্ণ অবৈধ বুলি মন্তব্য কৰে আদালতে। মাদ্ৰাছা পৰিচালনা সমিতিয়ে এই সন্দৰ্ভত আবেদন দাখিল কৰিছিল এলাহাবাদ উচ্চ ন্যায়ালয়ত। 2025 চনৰ ডিচেম্বৰ মাহত প্ৰশাসনে মাদ্ৰাছাৰ ভূমি অবৈধ বুলি ঘোষণা কৰিছিল, কিন্তু এই ঘোষণাক খাৰিজ কৰি দিছে হাইকোৰ্টে আৰু 26 এপ্ৰিল তাৰিখে অবৈধ ঘোষণা কৰি প্ৰশাসনে ভাঙি দিছিল মাদ্ৰাছা। জোৰ জুলুম কৰি মাদ্ৰাছা ভাঙি দিয়া কাৰ্যৰ বাবে প্ৰশাসনক ধমক দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে আৰু এই সন্দৰ্ভত আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ বিৰুদ্ধে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। লগতে দোষী বিষয়াৰ বিৰুদ্ধে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে আদালতে। পৰৱৰ্তী খবৰ, বিৰতি নাই। এইবাৰ নগাঁৱৰ লোকসভাৰ উপ নিৰ্বাচনৰ বাবে যুদ্ধক্ষেত্ৰত নামিল বিজেপি। পীযুষ হাজৰিকাৰ নেতৃত্বত 12 জনক দায়িত্ব ৰাজ্যিক বিজেপিৰ। এই তালিকাত আছে এজন সাংসদ আৰু 7 গৰাকী বিধায়ক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। এইবাৰ একেদিনাই ৰূপৰ মূল্য 17,000 টকা পৰ্যন্ত হ্ৰাস পাইছে। যদি আপুনি সোণৰূপৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনাৰ বাবে এয়া সোণালী সুযোগ। চাওঁ আহক আজিৰ দিনটোত কিমান হৈছে সোণৰূপৰ দাম। সোণৰূপৰ মূল্য পুনৰ হুৰাহুৰে হ্ৰাস পাইছে। MCXত সোণৰ মূল্য প্ৰতি 10 গ্ৰামত প্ৰায় 25,000 টকা আৰু প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য প্ৰায় 12,000 টকা শুকুৰবাৰে পুৱা 11 বজাত সস্তা হৈ পৰে। MCXত শুকুৰবাৰে পুৱা 11:04 ৰূপৰ মূল্য 13,667 টকা হ্ৰাস পাই 2,77,435 টকা হয় প্ৰতি কেজিত আৰু 5 জুনত ম্যাদ উকলি যোৱা সোণৰ চুক্তিৰ বাবে সোণৰ মূল্য প্ৰতি 10 গ্ৰামত 2,858 টকা হ্ৰাস পাই 1,59,120 টকা হয় প্ৰতি 10 গ্ৰামত। সোণৰ মূল্য 3,000 টকাতকৈ অধিক আৰু ৰূপৰ মূল্য 17,000 টকাতকৈ অধিক হ্ৰাস পাইছে। পৰৱৰ্তী খবৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়ে একশ্যন মোডত বিজয় থালাপতি। এইবাৰ তামিলনাডুৰ ৰাজপথত নিষিদ্ধ কৰা হৈছে ৰাজনৈতিক নেতাৰ বেনাৰ বিজ্ঞাপন। তামিলনাডুত এতিয়াৰ পৰা ৰাজনৈতিক দলৰ বেনাৰ পোষ্টাৰ কাট আউট লগাব নোৱাৰিব। মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এই সন্দৰ্ভত ৰাজহুৱা স্থানৰ পৰা পোষ্টাৰ বেনাৰ আৰু ডাঙৰ কাট আউটসমূহ আঁতৰাবলৈ তথা নতুনকৈ নলগাবলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে।